নমস্কাৰ কৃষক বন্ধুসকল, মাউণ্টেন ৱাটছৰ পৰা মোৰ নাম পংকজ। মই আপোনাক ইয়াত এটা লোকেশ্যনত লৈ আহিছোঁ য'ত আপুনি দেখাম আমি কেনেদৰে ইলেক্ট্ৰিক ফেঞ্চিং লগাইছোঁ। তো ইলেক্ট্ৰিক ফেঞ্চিং লগালে কি হয়, আপোনাৰ গৰু ছাগলী মুৰ্গী সেয়াৰ পৰা আপোনাৰ খেতিটো বচাই থাকে। ভল্টেজটো হাই হয় আৰু কাৰেণ্টটো বহুত মিলি এম্পিয়াৰত কাৰেণ্ট হয়, কিন্তু আপোনাৰ কাৰেণ্টটো বহুত পালচত মাৰে। গৰু ছাগলী যদি পলাই যায় সিহঁতৰ একো অনিষ্ট নহয়। ইয়াত আপুনি যোনটো সেউজীয়া বস্তু চাইছোঁ, মই এইটো টাচ কৰিব নোৱাৰিম কিয় ইয়াত কাৰেণ্ট গৈ আছে। এই সেউজীয়া বস্তুটোক আমি দড়ি বুলি কওঁ। কলা বস্তুটো যোনটো চাই আছে সেয়াক আইচলেটাৰ বুলি কয়। আইচলেটাৰটো কি কৰে, আপোনাৰ বাঁহৰ লগত কানেক্ট হ'ব নিদিয়ে মানে। তো বাঁহৰ লগত যদি আপোনাৰ দড়িটো কানেক্ট হৈ যায় তো কাৰেণ্টটো আপোনাৰ আৰ্থত তলত গুচি যায়, তাৰপিছত ভল্টেজটো বহুত কমি যায়। য'ত বেণ্ড আছে তাত সেইবোৰ আইচলেটাৰ ইউজ কৰিব লাগে। এই মেচিনৰ পিছপিনে আপুনি চাব পাৰে দুটা টাৰ্মিনেল আছে, এটা ৰঙা আৰু এটা ক'লা। ৰঙাটোত হাই ভল্টেজ লিখা আছে আৰু ক'লাটোত আৰ্থ বুলি লিখা আছে। যোনটো ৰঙা ৱায়াৰ আছে সেই ৰঙাখন গৈ দড়িত লাগিছে, এই দড়ি যোনটো লাগিছে। আৰু যোনটো আপোনাৰ ক'লা ৱায়াৰ আছে এইটো আৰ্থিঙত লাগিছে। এই ৱায়াৰখন আপুনি যদি চাই এইটো লাষ্টত গৈ ইয়াত সোমাইছে। ইয়াত এটা নৰ্মেল আপুনি এটা যিকোনো GI প'ল এটা সোমাই মাটিত সোমাই থ'লে হ'ল। ফ্ৰণ্ট ছাইডত চাব আপুনি আছে আপোনাৰ বেটাৰীটো চলে, বস্তুটো ডাইৰেক্ট AC টো চলে, চ'লাৰত চলে। তো আমাৰ স্ক্ৰীণত দিয়া নম্বৰটো কণ্টেক্ট কৰিব, আমাৰ ছাপৰ্টে আপোনাক কল কৰিব আৰু আমি গোটেই অসমত ডেলিভাৰী দিব পাৰিম কুৰিয়াৰ যোগে। তো আমাৰ পৰা ইলেক্ট্ৰিক ফেঞ্চিং লগাওক আৰু টেনশ্যন ফ্ৰী খেতি কৰক।